নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। লাখ লাখ মহিলাৰ একাউণ্টত 2ৰ পৰা 4,000কৈ টকা প্ৰদান কৰা হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত প্ৰতি মাহতে আপোনাৰ বেংক একাউণ্টত 1250 টকাকৈ প্ৰদান কৰা হ'ব। কেৱল ইয়াই নহয়, এটা নহয়, দুটা নহয়, 5টাকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদক লৈ নতুনকৈ জাননী প্ৰকাশ কৰা হৈছে। লগতে লাখ লাখ কৃষকৰ একাউণ্টত চৰকাৰৰ ফালৰ পৰা 2ৰ পৰা 4,000কৈ টকা প্ৰদান কৰা হ'ব। PM কিষাণৰ 20 নম্বৰ কিস্তিক লৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব 5টা আঁচনি। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে। আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম দশমে গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাংসক লৈ যিটো ৰাজনীতি কৰি আছে ইয়াক লৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে সংবাদমেলযোগে। আমাক নিষিদ্ধ মাংস নালাগে, বিশেষ মাংস নালাগে বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নামঘৰ মছজিদত মাংস পেলালে লোৱা হ'ব কঠোৰ একশ্যন। মন্দিৰ মছজিদ মাংস পেলোৱা কাণ্ড বন্ধ হ'ব লাগে। এই কাম কৰাসকল শীঘ্ৰে কৰা হ'ব গ্ৰেপ্তাৰ। নিষিদ্ধ মাংস পেলালে বিশেষ মাংস পেলাব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিষিদ্ধ মাংস পেলাব নালাগে, বিশেষ মাংস পেলাব নালাগে। নামঘৰত মছজিদত ক'তো মাংস পেলাব নালাগে। অসমত শান্তি আৰু প্ৰগতি লাগে, মাংস বিতৰ্ক নালাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। নিষিদ্ধ বা বিশেষ মাংস পেলালেও আন্দোলন হ'ব। কোনোৱাই এইবোৰ কৰি আইন হাতত তুলি নল'ব। আইন হাতত তুলি ল'লে লোৱা হ'ব ব্যৱস্থা। মাংস বিতৰ্কক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। আমি জাতিৰ লগত থাকিম, কংগ্ৰেছ বিজেপি আমাক নালাগে। আমাক ৰাজনীতি নালাগে, ক্ষতিগ্ৰস্তক 10 লাখ টকাৰ ক্ষতিপূৰণ দিয়ক। বহিৰাগতক উচ্ছেদ চলোৱা কাৰ্যক আমি আদৰিছোঁ, কিন্তু খিলঞ্জীয়ৰ ভূমিত উচ্ছেদ কিয় চলাইছে চৰকাৰে? স্বৰ্গদেউ চাওলুং চুকাফাৰ পৰিণাতিসকলক চৰকাৰে আঘাত কৰিছে। চৰকাৰৰ প্ৰতিশ্ৰুতি উচ্ছেদিত খিলঞ্জীয়ক ক্ষতিপূৰণ দিব, কিন্তু 13টা খিলঞ্জীয় পৰিয়ালে ক্ষতিপূৰণ কেতিয়া পাব? এনিশাৰ ভিতৰত পুঁজিপতিক মাটি দান কৰিব পাৰে, কিন্তু খিলঞ্জীয়ক পুনৰ সংস্থাপন দিয়াত পলম কিয়? যি সত্ৰৰ মাটি বুলি প্ৰশাসনে উচ্ছেদ চলাইছে সেই ভূমি অসমৰ। আহোমসকলৰ উপৰি পুৰুষে দান কৰিছিল এই ভূমি। এইসকল লোকৰ ওপৰত বুলডোজাৰ চলাবলৈ সাহস ক'ত পালে চৰকাৰে? 13টা পৰিয়ালৰ ভূমি উচ্ছেদ চলাই অন্যায় কৰিছে, সত্ৰত মূল্য থাকিবনে? খিলঞ্জীয়ক উচ্ছেদ কৰি পুনৰ গজি উঠিছে টাইপাই। হয় বন্ধু-বান্ধৱীসকল, টাইপাই যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে উচ্ছেদক লৈ আপুনি কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। শীঘ্ৰেই হ'ব ৰাজ্যৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ। 8 আৰু 10 জুলাইত হ'ব মহা উচ্ছেদ অভিযান। 10 জুলাইত গোৱালপাৰা পাইকাৰ সংৰক্ষিত বনাঞ্চলত হ'ব বৃহৎ উচ্ছেদ অভিযান। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলযোগে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। 8 জুলাইত ধুবুৰী চাপৰতো চলিব উচ্ছেদ অভিযান। চৰকাৰী ভূমি দখলমুক্ত কৰি চাপৰত নিৰ্মাণ কৰা হ'ব তাপবিদ্যুৎ প্ৰকল্প। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মতে হ'ব উচ্ছেদ। যিসকল লোকৰ মেধিপত্ৰ আছে সেইসকলক চৰকাৰে দিব ক্ষতিপূৰণ। চৰকাৰী ভূমি দখল কৰি থকা সকলক চৰকাৰী ভূমি এৰাৰ অনুৰোধ জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু-বান্ধৱীসকল, উচ্ছেদক লৈ জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। 14 জুলাইৰ পিছতে মুকলি হ'ব প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। জুন মাহতে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন সোমাব কৃষকসকলৰ একাউণ্টত। 14 জুলাইৰ ভিতৰত আনুষ্ঠানিক দিন ঘোষণা কৰাৰ সম্ভাৱনা। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে বিশেষ তালিকা। শীঘ্ৰে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম, অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা আপুনি। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব PM কিষাণৰ টকা। আজিয়ে PM কিষাণৰ ৱেবছাইটত কৃষকসকলক KYC তালিকাত নাম আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত প্ৰথমতে আপুনি প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হলে আপুনি দিব পাৰিব অভিযোগ।
সেভ কৰি লওক অন 5526 নম্বৰ অথবা অন 8000115526 আৰু আন এটা নম্বৰ হৈছে 01123381092 দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন কোনে কোনে লাভ কৰিব এই ধন ৰাখি আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকা বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব আপোনাৰ একাউণ্টত বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব আপোনাৰ বেংক একাউণ্টত প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰৰ ফালৰ পৰা যদিহে আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই শীঘ্ৰে আপুনি কৰি লওক আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট পান আধাৰ দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংক একাউণ্টত পান আধাৰ লিংক হোৱাৰ পিছত আপোনালৈ আহিব OTP ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্টত ধন জমা হোৱাটো চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই মাহৰ 10 তাৰিখত অৰুণোদয় 2.0 অৰুণোদয় 3.0 টকা সোমাব পাৰে আপোনাৰ একাউণ্টত বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'